মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ। বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে গৌৰৱ গগৈয়ে ল'লে পণ। লক্ষ্য 2024 নিৰ্বাচন, গৌৰৱে কঁকালত বান্ধিছে টঙালি। বৰ অসম গঢ়াৰ বাবে সংকল্পবদ্ধ গৌৰৱ গগৈ। বৰ অসম গঢ়াৰ 5 সংকল্পৰ নিৰ্বাচনী ৰূপৰেখা তৈয়াৰ। 100 সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আৰু আবেদন প্ৰক্ৰিয়া আৰম্ভ। 50,000 টকা জমা দিব লাগিব প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। 2024 বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে এতিয়াই কঁকালত টঙালি বান্ধিছে। নতুন বছৰৰ প্ৰথম দিনটোতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে দলৰ নিৰ্বাচনী ব্লু প্ৰিণ্ট দাঙি ধৰাৰ লগতে ৰাজ্যখনক পুনৰুজ্জীৱিত কৰাৰ বাবে 5টা বিশেষ সংকল্পৰ কথা ঘোষণা কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ আগবঢ়াই এখন উন্নত অসম গঢ়াৰ বাবে 5টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্ৰথমটো প্ৰতিশ্ৰুতি হৈছে শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ সংস্কাৰ। গৌৰৱ গগৈয়ে কয় যে বৰ্তমানৰ চৰকাৰে কেৱল অট্টালিকা নিৰ্মাণত গুৰুত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছে বুনিয়াদী উন্নয়নত গুৰুত্ব দিব আৰু অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব। স্বাস্থ্য কৰ্মীসকলৰ সৈতে এক মিত্ৰতাপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা হ'ব। দ্বিতীয়টো প্ৰতিশ্ৰুতি হৈছে অৰ্থনৈতিক বিকেন্দ্ৰীকৰণ। বৃহৎ ঠিকাদাৰৰ পৰিৱৰ্তে স্থানীয় সৰু সৰু গোটক কাম দিয়া হ'ব। উন্নয়ন চহৰৰ পৰা গাঁৱলৈ নিয়া হ'ব আৰু ক্ষুদ্ৰ চাহ খেতিয়ক তথা থলুৱা উদ্যোগীৰ বাবে বিশেষ নীতি গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে দিয়া তৃতীয়টো প্ৰতিশ্ৰুতি হৈছে চিণ্ডিকেট আৰু মাফিয়া ৰাজ নিৰ্মূল। ৰাজ্যত চলি থকা চিণ্ডিকেট চক্ৰ আৰু মাফিয়া ৰাজ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সংকল্প লৈছে গৌৰৱ গগৈৰ প্ৰদেশ কংগ্ৰেছে। চতুৰ্থতে আৰক্ষী প্ৰশাসনক ৰাজনৈতিক হেঁচাৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি। আৰক্ষীক বিজেপিৰ হাতোৰাৰ পৰা মুক্ত কৰি পেচাদাৰী আৰু নিৰপেক্ষভাৱে কাম কৰাৰ পৰিৱেশ সৃষ্টি কৰা হ'ব। শেষৰটো প্ৰতিশ্ৰুতি হৈছে যুৱ শক্তি আৰু ক্ৰীড়াৰ উত্তৰণ। যুৱ সমাজক নিচামুক্ত কৰা, হতাশাগ্ৰস্ততা দূৰ কৰা আৰু খেলুৱৈসকলৰ বাবে অত্যাধুনিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি মানৱ সম্পদ হিচাপে গঢ়ি তোলা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে গৌৰৱ গগৈয়ে। আমি 5টা সংকল্প লৈছোঁ। যিদৰে আপোনালোকৰ ৰেজুলেশ্যন থাকে, আমাৰো এই নতুন বৰ অসমৰ 5টা ৰেজুলেশ্যন আমি ল'বলৈ বিচাৰোঁ। প্ৰথম আমাৰ সংকল্প হ'ল শিক্ষা আৰু চিকিৎসা। শিক্ষা আৰু চিকিৎসা এই দুটা বিষয়ত অসমৰ যে আমাৰ ফলাফল যথেষ্ট বেয়া। ভাৰতবৰ্ষৰ নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসম নিজকে চাবলৈ পাইছে। আমাৰ বাবে কিমান লজ্জাজনক কথা। আমাৰ সংকল্প যে এইখন নতুন বৰ অসমত শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ শীৰ্ষ 5টা ৰাজ্যত অসমত আমি লৈ যামগৈ। কিয়নো একেই কথা বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল, প্ৰাক্তন চিকিৎসা মন্ত্ৰী আছিল, স্বাস্থ্যমন্ত্ৰী আছিল, তেওঁ একেখিনি কথা ক'লে, কিন্তু এই ক্ষেত্ৰত তেওঁ বিফল হ'ল। সেইবাবে আমি এই সংকল্প লৈছোঁ যে যি কামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল হ'ল, সেই কামত আমি সকলোৱে মিলি আমি সফলতা লাভ কৰিম। শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত আমি অসমখন মিলিজুলি আমি লৈ যাম। এইখন চৰকাৰ সদায় নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়ে। নিৰ্মাণৰ কাম যোগেদি তেওঁলোকে কিছু ঠিকাদাৰক লাভ দিবলৈ বিচাৰে, কিন্তু বাস্তৱভাৱে আমাৰ চিকিৎসকসকলৰ সংখ্যা কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে, নাৰ্ছৰ অভাৱ, দৰৱৰ অভাৱ, মেচিনৰ অভাৱ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে, সেই বিষয়ৰ ওপৰত তেওঁলোকে জোৰ দিয়া নাই। এই বিষয়টো হ'ব আমাৰ দ্বিতীয় সংকল্প হ'ল অৰ্থনৈতিক। আজি আমি দেখা পাইছোঁ যে অৰ্থনৈতিক উন্নয়ন গুৱাহাটীলৈ সীমিত। অৰ্থনৈতিক উন্নয়ন ডাঙৰ ডাঙৰ ঠিকাদাৰলৈ সীমিত। আৰু এই ক্ষেত্ৰত আমি এটা নতুন সংকল্প লৈ আহিছোঁ, এটা বিপৰীত চিন্তাধাৰা যে উন্নয়ন মাত্ৰ গুৱাহাটী কেন্দ্ৰিক হ'ব নালাগে বা গুৱাহাটীলৈ সীমিত হ'ব নালাগে। গুৱাহাটীৰ পৰা গাঁৱলৈ যাব লাগে। ঠিকাদাৰ মাত্ৰ ডাঙৰ ঠিকাদাৰে লাভ কৰিব নালাগে। আমাৰ সৰু পেকেজ যোগেদি থলুৱা ঠিকাদাৰবোৰো লাভ কৰিব লাগে। চাহ উদ্যোগৰ ক্ষেত্ৰত মাত্ৰ ডাঙৰ চাহ বাগানৰ কোম্পানীবোৰ তেওঁলোকৰ লাভ হ'ব নালাগে। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলো লাভ হ'ব লাগে। আমাৰ যে বিঘাই বিঘাই মাটি মাত্ৰ বাহিৰাগত
যে উদ্যোগপতি আছে তেওঁলোকক বিক্ৰী কৰা গৈছে তেওঁলোকৰ বিপৰীত আমি নিজৰ থলুৱা এণ্টাৰপ্ৰেনাৰসকলক আমি মাতি এটা নতুন লেণ্ড ইণ্ডাষ্ট্ৰিয়েল পলিচি আমি কেনেদৰে তেওঁলোকক দিব পাৰোঁ যাৰ ফলত আমাৰ থলুৱা উদ্যোগ সৃষ্টি হওক ডাঙৰ হওক তাৰ বাবে আমাৰ পৰিকল্পনা থাকিব চতুৰ্থ আমাৰ সংকল্প এখন নতুন বৰ অসমৰ মাজত থাকিব ক্ৰাইম আজি আইন শৃংখলা যথেষ্ট বেয়া হৈ গৈছে ড্ৰাগছৰ বাবে আজি চাৰিওফালে মাৰপিট মদৰ দোকান চাৰিওফালে খোলা বাবে এতিয়া আমাৰ গৃহস্থী জীৱনত যথেষ্ট আজি অন্যায় আৰু অত্যাচাৰ হৈ গৈছে চাৰিওফালে কয়লা চিণ্ডিকেট আমি দেখিছোঁ মাজুলীত কেনেদৰে বালি মাফিয়াৰ লগত জড়িত হৈ থকা মানুহবোৰে কেনেদৰে যাদৱ পায়ংগৰ বছৰৰ কষ্ট আজি পানীত ঠেলি দিছে আৰু সেইকাৰণে আমি ক্ৰাইমৰ ওপৰত আমি বিশেষ আমি চকু দিম মডাৰ্ণ আধুনিক পুলিচ ফ'ৰ্চ আমি বনাবলৈ বিচাৰোঁ আজি তাৰিখত পুলিচ আৰক্ষী বিষয়াসকল আজি ৰাইজৰ হৈ থকা নাই আজি অসমৰ হৈ থকা নাই তেওঁলোকৰ মূল কৰ্তব্য হৈছে যে বিজেপি দলৰ লগত কাম কৰা চিণ্ডিকেট চলোৱা মানুহবোৰক আজি তেওঁলোকক এটা ক্লিন চিট দিয়া বিজেপিৰ লগত যদি কোনোবা গৰু চুৰ কৰে মাটি চুৰ চাউল চুৰ পানী চুৰ চিণ্ডিকেট চুৰ যদি কোনোবা থাকে তেতিয়া তেওঁলোকক ক্লিন চিট দিয়া পঞ্চম আমাৰ সংকল্প হ'ল যুৱকৰ লৈ আমাৰ সংকল্প যে এখন নতুন বৰ অসমত আমি মানসিক চিকিৎসাৰ ওপৰত বা মানসিক স্বাস্থ্যৰ ওপৰত মেণ্টেল হেল্থ ওপৰত আমি বিশেষভাৱে জোৰ দিব লাগিব আজি দেখা পাইছোঁ যে আমাৰ যুৱকসকল হতাশ হৈ গৈছে নিবনুৱা যুৱকসকল আজি ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে মদ ধৰিবলৈ আৰম্ভ কৰিছে ছুইচাইড কৰিবলৈ আৰম্ভ কৰিছে ডিপ্ৰেশ্যনত সোমাইছে কেনেদৰে তেওঁলোকক উদ্ধাৰ কৰা যায় ড্ৰাগছৰ বেমাৰীৰ পৰা কেনেদৰে উদ্ধাৰ কৰা যায় মদৰ এই জালৰ পৰা কেনেদৰে উদ্ধাৰ কৰিব পাৰে ডিপ্ৰেশ্যনৰ পৰা পজিটিভ মাইণ্ডছেট লৈ সক্ৰিয় মানসিকতা আমি কেনেদৰে সমাজৰ ভিতৰত আমি সৃষ্টি কৰিব পাৰোঁ ঘৃণা পৰা আমি কেনেদৰে আমি এনাজৰি লৈ আমি অসমৰ ৰাইজক লৈ যাব পাৰোঁ তাৰ বাবে যুৱকসকলৰ বাবে আমি নতুন আৰু বিশেষকৈ মেণ্টেল হেল্থ মানসিক স্বাস্থ্যৰ ওপৰত আমি জোৰ দিমগৈ ইপিনে 2024 নিৰ্বাচনৰ ৰণডংকাও বজালে গৌৰৱে নিৰ্বাচনৰ প্ৰস্তুতি উপলক্ষে 100 সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আৰু আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব প্ৰদেশ কংগ্ৰেছে বিৰোধী ঐক্যক অটুট ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে গৌৰৱ গগৈয়ে স্পষ্ট কৰি কয় যে মুঠ 126খন আসনৰ ভিতৰত 100টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বাকী 26খন আসন মিত্ৰ দলসমূহৰ ৰাইজৰ দল এজেপি CPIM আদিৰ বাবে এৰি দিয়া হ'ব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে 1ৰ পৰা 5 জানুৱাৰীলৈ ৱেবছাইটৰ জৰিয়তে আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব 5 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আবেদন জমা দিব লাগিব প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে 50,000 টকা মাচুল জমা দিব লাগিব যদি কোনো এটা সমষ্টিত মিত্ৰ দলক এৰি দিয়া হয় তেন্তে সেই সমষ্টিৰ বাবে আবেদন কৰা কংগ্ৰেছী প্ৰাৰ্থীৰ মাচুল উভতাই দিয়া হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰি কয় যে তেওঁৰ কথাৰ গ্ৰহণযোগ্যতা কমি আহিছে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি দিয়া বিভিন্ন প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈয়ে প্ৰত্যাহ্বান জনায় লগতে আৰক্ষীক ব্যৱহাৰ কৰি বিজেপিৰ দুৰ্নীতিগ্ৰস্ত নেতাক ক্লিন চিট দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে গৌৰৱ গগৈয়ে ইপিনে কংগ্ৰেছ দলে নতুন অসম গঢ়াৰ বাবে জনসাধাৰণৰ মতামত বিচাৰিছে ইয়াৰ বাবে natunosom@natunosom.com ইমেইল ঠিকনাত পৰামৰ্শ পঠাবলৈ আহ্বান জনাইছে গৌৰৱ গগৈয়ে বিৰোধী ঐক্যৰ ওপৰত গভীৰ বিশ্বাস ৰাখি সভাপতি গৌৰৱ গগৈয়ে কয় যে এইবাৰ ঐক্যবদ্ধ হৈ তেওঁলোকে বিজেপি চৰকাৰৰ বিৰুদ্ধে এক শক্তিশালী যুঁজ দিব নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও